নমস্কাৰ বন্ধুসকল আসাম কেৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াই এটা ৰিক্ৰুটমেণ্ট নটিচ ৰিলিজ কৰিছে য'ত তেওঁলোকে ৩,০০০টা এপ্ৰেণ্টিছৰ পোষ্ট ৰিলিজ কৰিছে আৰু এই ৩,০০০টা এপ্ৰেণ্টিছৰ পোষ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব কেনেদৰে এপ্লাই কৰিব আৰু কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ এপ্লাই কৰিব পাৰিব এই গোটেইখিনি ডিটেইলছ আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' এটা যদি মই স্ক্ৰল ডাউন কৰোঁ ইয়াতে দেখা হৈছে পোষ্ট নেম দিয়া আছে এপ্ৰেণ্টিছ টোটেল পোষ্ট আছে ৩,০০০ আৰু ষ্টাইপেণ্ড দিয়া আছে ১৫,০০০কৈ এপ্লিকেশ্যন প্ৰচেছ অনলাইন হ'ব এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হ'ল 21 ফেব্ৰুৱাৰী 2024 আৰু লাষ্ট ডেট হ'ল 6 মাৰ্চ 2024 চ' এতিয়া আমি যদি ডিটেইলছত চাওঁ ইয়াতে দিয়া আছে ৩,০০০টা পোষ্ট আৰু এই ৩,০০০টাৰ পৰা অসমৰ কাৰণে ৭০টা পোষ্ট আছে ষ্টাইপেণ্ড দিয়া আছে ১৫,০০০কৈ মান্থলি ষ্টাইপেণ্ড দিয়া হ'ব চ' এপ্ৰেণ্টিছ আপোনালোকে জানে এপ্ৰেণ্টিছ হ'ল এটা জাষ্ট এটা ট্ৰেইনিঙৰ নিচিনা ট্ৰেইনি হিচাপে লোৱা হয় আৰু তাৰপিছত আপুনি বেলেগ পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব বেংকিং ছেক্টৰতে যদি বেংকৰ এপ্ৰেণ্টিছ আপুনি পাছ কৰে ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব কেণ্ডিডেট মাষ্ট হোল্ড এ বেচেলৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি চিম্পল বেচেলৰ ডিগ্ৰী চিম্পল BA পাছ হ'লেই হ'ব BA BSc BCom যিকোনো এটা হ'লেই হ'ব আৰু আপুনি ৩১ মাৰ্চ ২০২০ৰ আগতে পাছ কৰা সকলৰহে এপ্লাই কৰিব পাৰিব এজ লিমিট ধৰি দিয়া আছে 1 এপ্ৰিল 1996ৰ পৰা 31 মাৰ্চ 2004ৰ ভিতৰৰ যিখিনি ডেট অফ বাৰ্থ হ'ব তেওঁলোকেহে এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে আপাৰ এজ ৰিলেক্সেশ্যন দিয়া আছে SC ST সকলৰ কাৰণে 5 ইয়াৰ্ছ OBCৰ কাৰণে 3 ইয়াৰ্ছ আৰু PWBD কাৰণে 10 ইয়াৰ্ছ চ' এতিয়া এপ্লাই কেনেদৰে কৰিব এপ্লাই কৰাৰ কাৰণে এইটো পেজৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ যদি আপুনি এপ্লাই কৰিব খোজে এই পেজটোত আহি যাব এই পেজটোত আহি পিনি ইয়াতে স্ক্ৰল ডাউন কৰিলে ইয়াতে দেখা হ'ব এপ্লিকেশ্যন ফৰ্ম বুলি দিয়া আছে চ' ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি নতুন এটা ৱেব পেজত গুচি যাব য'ৰ পৰা আপুনি নিজকে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত তাতে আপুনি নিজৰ এপ্লিকেশ্যনখন ফিল আপ কৰিব আপোনাৰ ডকুমেণ্টছবোৰ আপলোড কৰিব তাৰপিছত আপুনি ছাবমিট কৰি দিব ইয়াৰ কাৰণে এপ্লিকেশ্যন ফি লাগিব এপ্লিকেশ্যন ফি PWBDৰ কাৰণে 400 প্লাছ GST SC ST ওমেনৰ কাৰণে 600 প্লাছ GST আৰু আদাৰ্ছ মানে আনৰিজাৰ্ভ আৰু OBC MSBC সকলৰ কাৰণে 800 প্লাছ GST লাগিব ইম্পৰ্টেণ্ট ডেটছখিনি মই আৰু একবাৰ কৈ দিছোঁ প্ৰথমতে এবাৰ কৈছোঁ আৰু এবাৰ কৈ দিছোঁ ষ্টাৰ্টিং ডেট হ'ল 21 ফেব্ৰুৱাৰী 2024 আৰু লাষ্ট ডেট হ'ল 6 মাৰ্চ 2024 আৰু এক্সাম ডেটটো টেণ্টেটিভ অনুমানিক 10 মাৰ্চ 2024 হ'ব 6 তাৰিখে লাষ্ট ডেট 10 মাৰ্চত পৰীক্ষা হ'ব চ' চিলেকশ্যন প্ৰচেছটো মই ইয়াতে ক'ব নোৱাৰিলোঁ কাৰণ চিলেকশ্যন প্ৰচেছটো অফিচিয়েল নটিফিকেশ্যনতে দিয়া নাই চ' যদি আপুনি এপ্লাই কৰিব খোজে ভিডিঅ'টো চাই এপ্লাই কৰিব পাৰিব আৰু যদি আপোনাৰ কোনোবা চিনাকি মানুহ আছে যিসকলে এইটো পোষ্টৰ কাৰণে এলিজিবল হয় তেওঁক আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে চ' যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক নিজৰ বন্ধুবৰ্গৰ লগত যিসকলে এলিজিবল হয় আৰু যদি আপুনি আমাৰ চেনেল নিউ ভিডিঅ'ছ হয় আৰু এনেকুৱা ভিডিঅ'বিলাক পাই থাকিব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' ফ্ৰেণ্ডছ থেংকছ ফৰ ৱাচিং